খুমটাইত ধনশিৰি নদীৰ পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ এলেকা। নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা নৈৰ পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে অঞ্চলটোত। হাউতলি, ভোগাগুৰি, আবৰঘাট, আধাৰ সত্ৰ, বুটলিখোৱাকে ধৰি কেইবাখনো গাঁৱত বানৰ প্ৰলয়ংকাৰী ৰূপ। নিশাৰ ভিতৰতেই ঘৰবাৰী কৃষিভূমি পানীৰ তলত ডুব যোৱাৰ পাছতেই নিৰাপদ ঠাইলৈ গৈছে বানাক্ৰান্ত। সতীৰ্থ মৃদুস্মন্ত আছে, মৃদুস্মন্তৰ সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিব। হয়, হঠাৎ অহা বানে তছনছ কৰিছে এতিয়া বিভিন্ন অঞ্চল আৰু চাওক যথেষ্ট ক্ষতি সাধন কৰিছে আৰু আকস্মিকভাৱে আজি ৰাতি ভাগত পানী সোমালে খুমটাই বিভিন্ন অঞ্চলৰ প্ৰায় 10ৰ পৰা 12খন গাঁও ইতিমধ্যে প্লাবিত হৈছে আৰু হঠাৎ তলকিব নোৱাৰিলে কোনেও আৰু নাগালেণ্ডৰ ফালৰ পৰা অহা এটা পানীয়ে যথেষ্ট ক্ষতি সাধন কৰিছে আৰু এই মুহূৰ্তত আমি হাউতলি অঞ্চলৰ যি ভোলাগুৰি এটা প্ৰান্তত উপস্থিত আছোঁ। ইয়াত চাওক ইয়াতে ঘৰ বাৰী সকলোতে পানী নিশাৰ ভিতৰতে সেই পানী সোমাই গ'ল, যাৰ বাবে কোনো ধৰণৰ তলকিবই নোৱাৰিলে কোনেও আৰু শ বিঘা ভূমি ইতিমধ্যে খেতি বাতি নষ্ট হৈছে। মানুহৰ কাৰোবাৰ যদি ঘৰত সোমাইছে, বিভিন্নজনৰ ঘৰ ভাঙিছে, ইতিমধ্যে চাওক যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে আৰু আকস্মিকভাৱে অহা এই যি বানে যথেষ্ট হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আমি এই পৰিৱেশটো হাউতলি অঞ্চলৰ এই ভোলাগুৰিৰ পৰা আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। প্ৰতিদিনৰ দৰ্শকসকলে ইয়াত চাওক খুমটাইৰ বিভিন্ন অঞ্চলত এতিয়া কেৱল পানী আৰু পানী, হঠাৎ অহা পানীয়ে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। আমি লোকসকল আছে, হঠাৎ আহিলে নেকি পানীটো? হঠাৎ আহিছে, ৰাতি 10টামানত আহিছে নেকি। তাৰপৰা এতিয়া আৰু বস্তুবোৰ আনিব সামৰিছোঁ আৰু যাবলৈ। গমেই নাপালে আপুনি পানী? নাই, নাপাওঁ। ৰাতি শুই আছোঁ আৰু পানী আহিলে পানী এতিয়া পানী এতিয়া সমস্যা কি হৈছে আপোনাৰ? সমস্যা এতিয়া গৰু ছাগলী খেতি বাতি চব নষ্ট হৈছে। খেতি পথাৰত সোমালে পানী? সোমালে। কিমান পানী সোমাইছে? আমাক কিমান হ'ব জানো? এই কেইবাখনো গাঁৱতো সোমাইছে ইয়াতে? কোন গাঁৱত সোমালে ইয়াত? হাউতলি, ভোলাগুৰি, খুমটাই আৰু আবৰঘাট, এইফালে আগলৈ কি জানো নাজানো নহয় মই। সেই জেগাত সোমাই হয় চাওক বিভিন্ন ঠাইত আকস্মিকভাৱে অহা পানীৰ ইতিমধ্যে সমস্যাৰ সৃষ্টি কৰিছে আৰু আন এগৰাকী লোক আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। দাদা, পানীটো হঠাৎ আহি গ'ল নেকি? হঠাৎ আমি ৰাতিপুৱাহে দেখিছোঁ পানী শুই থকাত। দিনত পানী নাই ইমান, দিনত পানী আছে কম, তাৰমানে পানীটো। আমি ৰাতি আপোনাৰ কালি মাটিও ৰুই আছোঁ, আমি মাটি ৰুই আছোঁ, তেতিয়ালৈকে পানী নাই। খেতি পথাৰ পানী 100 বিঘামান মাটি ডুবালে পানীয়ে। এতিয়া দেখিছোঁ আপোনাৰ ঘৰটো একেবাৰে পানীৰ মাজত আবদ্ধ হৈ আছে। ঘৰটো পানীৰ মাজত আৰু তাৰমানে 4 স্কোৱাৰ পানীয়ে পানী। সমস্যা কি হৈছে আপোনাৰ? সমস্যা এতিয়া গৰু ছাগলী সেইবিলাকৰ মানে গাহৰি চাহৰি আছিলে, এইবিলাক হাঁহ কুকুৰা সেইবিলাকৰ উলিয়াব নোৱাৰা হৈ গ'লোঁ। আপুনি দেখিছোঁ অকণমান বাকী আছে আপোনাৰ ঘৰৰ ভিতৰতো, অকণমান পিছতে হয়তো সোমাব। অলপ পাছত সোমাবগৈ আৰু পানীটো তাৰমানে এতিয়া দেখিছোঁ ৰাতিপুৱাৰ পৰা মানে ৰাতিপুৱা যিটো পানী নাছিলে এতিয়া সেইটোতো পানী আহি পাই গ'লহি। বহুত গাঁৱত সোমাইছে ইয়াত? বহুত গাঁৱত সোমাইছে, ইয়াত মেক্সিমাম 7-8খন গাঁওমান সোমাইছে। সমস্যা হ'ব যথেষ্ট সমস্যা হ'ব। আপোনাৰ কালি খেতি ৰুইছিলেহে, চবতে এতিয়া পানী? কালি ৰুইছিলোঁ, সেইখিনি চব ডুবাই পেলালে। আগত যিখিনি ৰুলোঁ সেইখিনি গ'ল, সেইখিনি চব ডুবাই দিলে। সেই বিলৰ মেটেকা আহি গোটেই সোমাই গ'ল। আপোনাৰ ইয়াত আগতে পানী আহিছে নে এনেকুৱা? আগত হৈছে, সেই নেপকো এবাৰ পানীটো ডাঙৰ পানীটো সেইটোত হৈছিলে, তাৰপৰা আকৌ এইবাৰ এতিয়া হৈছে আমি পোৱাত। এতিয়া আপোনালোকৰতো চব ফালৰ পৰা সমস্যা, খোৱা বোৱাৰ পৰা ধৰি আপোনালোকৰ একেবাৰে যেতিয়া আকস্মিকভাৱে যেতিয়া পানীটো আহি গ'ল, কোনো ধৰণৰ প্ৰস্তুতিও নাছিলে, একোৱেই নাছিলে। আৰু এইবোৰ অঞ্চলততো সাধাৰণতে এনেকৈ পানী নহয়, পটককৈ নহয় বাৰু, কিন্তু এইবাৰ এতিয়া কালি দিনত পানী নাই, ৰাতিপুৱালৈ চাইছোঁ গোটেই চোতাল পানী ভৰ্তি। সেইটো কাৰণে আমাৰ অকণমান সমস্যা হৈ গৈছে মানে। চৰকাৰৰ ফালৰ পৰা কিবা সহায় আহ্বান কৰিব নেকি? চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে বাৰু হেৰি কৰা নাই, পাছত যদি কৰে চৰকাৰে আৰু। হয় চাওক, আকস্মিকভাৱে যিহেতু পানী সোমাই গ'ল আৰু সেই শাওণমহীয়া যি আবতৰীয়া পানী এনেদৰে চাওক যথেষ্ট হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, চাওক কেৱল পানী আৰু পানী, এনেকুৱা ধৰণৰ ঘৰ ইতিমধ্যে পানীৰ মাজত আবদ্ধ হৈ আছে। চাওক সমগ্ৰ অঞ্চল জলমগ্ন হৈ পৰিছে আৰু যাৰ বাবে এতিয়া তীব্ৰ হাহাকাৰ সৃষ্টি কৰিছে। আমি পৰিৱেশটো পৰিণামৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এয়া হৈছে এই হাউতলি অঞ্চলৰ পৰা আমি এই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰি আছোঁ। এয়া চাওক যিহেতু আকস্মিকভাৱে অহা পানীয়ে এনেদৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।